বোৱাৰী আহা চাহ দিছোঁ মোৰ একেবাৰে খাবলৈ মন যোৱা নাই ধৰণিকাই। মই তোমাৰ দেউতাৰ বয়সৰ দেউতা বুলি ভাবিব নালাগে বাৰু, কিন্তু দেউতাৰ বয়সৰ মানুহ এজনে কৈছে বুলিয়েতো চাহকাপ খাব পাৰা। আহা। আপোনালোকে চাগে মোক কি বুলি ভাবিছে মই নাজানো। আমি কি ভাবিম? ধৰ্ণিকা, নবৌয়ে যে কি কথাবোৰ ভাবি আছে নহয়। আগতে আমি কিবা নাখালে ধৰ্ণিকাই আমাক এচাৰি দেখুৱাই খুৱাইছিল। সেইবোৰ সৰু কালৰ কথা। এতিয়া তোমালোক ডাঙৰ হ'লা, এখন সংসাৰ হ'ল, সেইবোৰ কথাও এতিয়া নাহে। আহা চাহকাপ খোৱাই। ধৰণিকাই, বোৱাৰী তুমি কি বুলি ভাবা? কি আইজনী? মোৰ মানুহজন হঠাতে কেনেকৈ হেৰাই গ'ল? মইনো কেনেকৈ জানিম? সেইবোৰ কথাৰ উত্তৰ দেউতাইহে জানিব। ডাক্তৰ আৰু পুলিচেহে জানিব। আমিতো লোকৰ চাহ ভাত বনাই থাকোঁতেই গ'ল। আহা চাহকাপ খোৱাহি। অসীম, বৌ, মই চাগে বৰ বেয়া ছোৱালী। মই আহি তোমালোকৰ ঘৰখনত সোমোৱাহি বাবে তোমালোকে তোমালোকৰ দাদাক হেৰুৱাব লগা হ'ল। ইছ, কিয় হ'ব? পুলিচে সেইদিনা কৈছে নহয় দাদাক বোলে কোনোবাই কিবা খুৱাইছে, নহ'লে দাদা কিয় মৰিব? বাহ, বঢ়িয়া। ইনভেষ্টিগেশ্যন চলি আছে মানে ইয়াত। মই ভাবিছিলোঁ মোৰ মানুহটো ক'লৈ গ'ল, কিন্তু এখেতিয়ালৈ আহি বৌয়েকৰ লগত মেল মাৰি আছে। নাই নাই, মই ৰুমটোত সোমাই থকা কাৰণেহে অসীমে মোক জোৰ কৰি ইয়ালৈ লৈ আহিছে। আয়ো দেহি, কথাষাৰ শুনি সঁচাকৈ বহুত ভাল লাগিছে, আৰু বৌয়েকৰ প্ৰতি মৰম দেখি আৰু বেছি ভাল লাগিছে। যিজন মানুহে নিজৰ ঘৈণীয়েককে মৰম কৰিব নাজানে, সেইজনে আকৌ ভালে ভালে ইয়াৰ পৰা যোৱা। মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছো, যোৱা। মই তোমাক বহুত ভাল বুলি ভাবিছিলো, কিন্তু তুমি মই ভবাতকৈ বহুত গুণে বেলেগ। নহ'লেনো এনেকৈ ঘৰৰ বেলকনিত আহি কথা পাতি থাকানে? তুমি মোক ভুল ভাবিছা। তেনেকুৱা কোনো উদ্দেশ্যৰে মই ইয়ালৈ অহা নাছিলোঁ। অসীমেহে মোক লৈ আহিছিল। অসীমক তুমি একো কাম কৰিবলৈ নিদিবা, কাৰণ আজিলৈকে মই তাক একো কাম কৰিবলৈ দিয়া নাই। আৰু এটা কথা, এই কথাখিনি যাতে দেউতাৰ কাণত গৈ নপৰে, কাৰণ দেউতাৰ কাণত পৰা মানে মহাভাৰতৰ সৃষ্টি হোৱা, যিটো মই একেবাৰে বেয়া পাওঁ। বাই, ফোন কৰিবা। আহা নহ'লে ভিতৰলে। নালাগে দিয়া, এনেকৈ যাবলৈ ভাল নালাগে, তাতে এইটো চিটুৱেশ্যনত। বেলেগ এদিন যাম। ঠিক আছে দিয়া, বাই। বাই। ক'লৈ গৈছিলি? এনেই অকণমান ওলাই গৈছিলোঁ। ঘৰখনৰ মানুহবোৰৰ মুখকেইখন দেখি দেখি বেয়াই লগা হৈছে। ঘৰখনত থাকিলে এনেকুৱা লাগে যেন মোৰ উশাহ নিশাবোৰ বন্ধই হৈ থাকিব। তহঁতৰ মনৰ অৱস্থাৰ কথাটো মই বুজি পাইছোঁ। আমিতো বাৰু অলপ ওলাই সোমাই মনটো পাতল কৰিব পাৰিছোঁৱেই, কিন্তু বৌয়েৰে কি কৰিব? গতিকে তহঁতৰ মনৰ দুখবোৰ মনতে ৰাখি হ'লেও বৌয়েৰক অলপ বুজাবি। ছোৱালী এজনী হৈ তই বৌয়েৰৰ অৱস্থাটোৰ কথা নিশ্চয় বুজি পাইছ। বুজিছোঁ খুৰা,
মই যিমান পাৰোঁ সিমানখিনি সময় বৌক দিবলৈ চেষ্টা কৰিম। মাকো আজি গ'লগৈ, যাচোন কি কৰিছে চাগৈ। হ'ব খুৰা। এসময়ত এইখন ঘৰ সকলোৰে সপোনৰ বৃন্দাবন আছিল। আজি সেই বৃন্দাবনক একুৰা জুয়ে নিমিষতে তছনছ কৰি পেলালে। কেনেকৈ উভতাই আনিম সেই সপোনৰ বৃন্দাবন? দেউতা, হা? ক'ৰবালৈ যায়? আহ, মই কিয় তই মোৰ লগত যাব নোৱাৰ নেকি? নহয় মানে আহ, অলপ খোজকাঢ়ো, কথা পাতো। আহ, কি ক'লে খুৰাৰে? কি ক'ব আৰু, বৌক ভালদৰে চাবলৈ দিছে। ধূপ ধূনা লগাই সেৱা কৰি থাকিমগৈ ৰ। তুমি ঠিকেই কৈছা মা। আৰু কেইদিনমানৰ পাছত চাগে আমি সকলোৰে গোলামী কৰি থাকিব লাগিব যেন পাইছোঁ। চাওচোন কোনে কাৰ গোলামী কৰে। আচলতে কি জানা, তোমালোকে দেউতালৈ ভয় কৰা, কিন্তু মই ভয় কৰা বিধৰ ভকত একেবাৰে নহয়। তুমি কিন্তু ঠিক দিয়া দেই। সেইকাৰণেতো অনুৰূপাৰ লগত কথা নাপাতে। আজি সেইজনী সুধিছো এচাতি। কি সেইজনী মানে? বৌ? এতিয়াই যদি একো নকওঁ পিছলৈ ৰখাটোৱে টান হ'ব। সেইকাৰণে এপাত মাৰি পঠিয়াইছো। অসীমকো দিছো, বেলকনিত কথা পাতি আছিলে আৰু তাক গালি দিয়াৰ লগালগ সি ভয়তে পলাইছে। তাৰ কি কোৱা? পৰি মোক বুজি পাবলৈ বেলেগকৈ দাঁত গজিব লাগিব। মোৰ বিষৰ দাঁতৰ উমান পাবলৈ পুনৰ জন্ম ল'ব লাগিব, যিটো কথা এইখন ঘৰৰ মানুহে একেবাৰে বুজি পোৱা নাই। কিন্তু যিদিনা বুজি পাব সেইদিনা বহুত বেছি দেৰি হৈ যাব, বহুত বেছি। তাইক চাবলৈ মোৰ বৰ মন গৈছে অ'। এদিনতে যে তাইৰ জীৱনটো এনেকৈ ধ্বংস হৈ যাব কোনেনো জানিছিল। পইচা বৰ্ণালীৰ মাক কইনাৰ ৰঙীন সাজ পিন্ধি এইখন ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মই ঈশ্বৰক হিয়া উজাৰি প্ৰাৰ্থনা কৰিছিলোঁ। কৈছিলোঁ, প্ৰভু তুমি মোৰ মান ৰাখিলা, তুমি মোৰ প্ৰাৰ্থনা শুনিলা, ইয়াতকৈ আৰু সুখ মোক একো নালাগে। কিন্তু সুখবোৰ যে 24 ঘণ্টাৰ ভিতৰতে ঢল হৈ নামি আহিব তাক কোনেনো জানিছিল। আপুনি অকণমান ধৈৰ্য ধৰকচোন। ৰঙীন সাজ পিন্ধি ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনীয়ে এদিনতে বগা সাজ পিন্ধিবলগীয়া হ'ল। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে কচোন? তাই বাৰু কেনেকৈ ধৈৰ্য ধৰিছে অ'? তাৰ বাহিৰেতো আৰু উপায়ো নাই। মই তাইৰ চকুলে চাই থাকিব নোৱাৰো, তাইও মোৰ চকুলৈ চাব নোৱাৰে। নকন্দাৰ অভিনয় কৰি আমি দুইজনী আৰু কিমান দিন থাকিম? সেইকাৰণে মই গুচি আহিলো। তাইক লৈ আহিব লাগিছিল লগত। কি আশা কি সপোন লৈ তাই সেইখন ঘৰত থাকিব? জোৱাইৰ হেনো কাহ চৰ্দি হোৱাও তেওঁলোকে দেখা নাই। আমাৰ মাজনী গৈ কোনে কৈছে? যিজনী ছোৱালীৰ গাত লাগি এইখন ঘৰত আজিলৈকে কাপ প্লেট এযোৰো ভগা নাই, সেইজনী ছোৱালীৰ নামত সিহঁতে এইবোৰ কথা কৈছে। দুখতে ওলাব পাৰে, হয়তো ক্ষোভতো ক'ব পাৰে। কাৰ মুখত আপুনি সোপা দিব কওকচোন? দিব লাগিব, প্ৰয়োজন হলে দিব লাগিব।
মই বৰুৱাক কম মোৰ ছোৱালীয়ে যাতে সেইখন ঘৰত চকুলো টুকি ভাত খাবলগীয়া নহয়। কম মই বৰুৱাক কম মই বৰুৱাক। চাওক, ছাৰৰ তলতে কাম কৰি মই ভাতকেইটা মোকলাই আছোঁ। এতিয়া ছাৰে ন্যায় পোৱা যিকোনো কথাই মই ক'ম, আপুনি নিসংকোচে সুধিব পাৰে। সুধোতেতো মই নিসংকোচেই সুধিম, পিছে আপুনি উত্তৰো নিসংকোচে দিব লাগিব। এই মুহূৰ্তত আপোনাৰ কি কি প্ৰপাৰ্টি আছে তাৰ সম্পূৰ্ণ লিষ্ট এখন মোক দিব লাগিব, একদম ঠাণ্ডা মগজুৰে। পাছত আকৌ নক'ব সেইটো প্ৰপাৰ্টিটো মই পাহৰি গ'লোঁ। অৱশ্যে মানুহে মাটি সম্পত্তিৰ কথা ইমান সহজে নাপাহৰে, সীমাহীন সম্পত্তি হ'লে বেলেগ কথা। সমুদ্ৰ ছাৰৰ মৃত্যুৰ লগত এই কথাবিলাকৰ কি সামঞ্জস্য আছে? তেখেত ঘৰত ঢুকাইছে, নিজৰ পত্নী আৰু পৰিয়ালৰ সন্মুখত ঢুকাইছে। তেখেত লোকক সোধ পোছ নকৰি বাহিৰে বাহিৰে মোচলৈ আহিলে যে। চব চিধাকৈ যাব নোৱাৰা কিছুমান ঠাইলৈ সদায় বেকাকৈ যাব লাগে। আপুনি কি ক'ব বিচাৰিছে? কিয়? আপুনি এই দেখোন নিজেই ক'লে যে নিসংকোচে উত্তৰ দিম। একো নাই, সৰু সৰু কথা, সৰু সৰু উত্তৰ। মই এতিয়া ছাৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। যাওক যাওক, কামত ক্ষতি কিন্তু একদম নকৰিব। ইমান ধুনীয়াকৈ উঠি অহা অসমীয়া মানুহৰ কোম্পেনী এটা, এতিয়া আপুনি এইটো আগবঢ়াই নিব লাগিব। আপোনাৰ দেখিছোঁ গৰমটো অলপ বেছি, ঘামিছে। মই যাওঁ তেতিয়াহ'লে। যাওক। ধৰণী, দেউতা, আচ্ছা তোক মই কিমান দিন ক'লোঁ যে তই মোক দেউতা বুলি নামাতিবি? দেউতা মানে কি জান? ঈশ্বৰ। আৰু মইতো ঈশ্বৰ নহয়। আপুনি কি ভাবে সেইটো মই নাজানো। মোৰ হিচাপ মতে আপুনিয়ে মোৰ সকলো, আচলতে গোটেই ঘৰখনেই মোৰ সকলো। আচ্ছা ধৰণী, দেউতা, ডাঙৰ বাবাৰ মৃত্যু বাৰু কেনেকৈ হ'ল? সঁচাকৈ যদি ষ্ট্ৰোক হ'ল তেনেহ'লে কথাটো সুকীয়া। আৰু যদি কোনোবাই হত্যা কৰিছে, দেউতা, দুয়োটাৰে এটাটো ফাইনেল। কিন্তু মই আশা কৰিছোঁ দ্বিতীয়টো যাতে ডাঙৰ বাবাৰ মৃত্যুৰ কাৰণ নহওক। মইনো কেনেকৈ বুজিম দেউতা? মোৰ হিচাপ মতে ডাঙৰ বাবাৰ মৃত্যু হ'ব নালাগিছিল। হেৰা, মৃত্যু শব্দটো বৰ কঠিন বুজিছ। সত্য কিন্তু অসহনীয়। কেনেকৈনো সহিব দেউতা? কাণ সমনীয়া ল'ৰা এটা হেৰাই গৈছে। হেৰুৱাজনেহে বুজি পায় হেৰুৱা কিমান কষ্ট। মোৰ নিচিনা এই অধৰ্মক এই দুনিয়াত কিয় জীয়াই ৰাখিছে? মাৰি নিনিয়ে কিয়? ভগৱানে আমাক দেখা নাপায়? নহয় ধৰণী, সেইটো কথা নহয়। যাক যেতিয়া প্ৰয়োজন ওপৰলৈ নিবই। তই মই জোৰ কৰি কাকো ৰাখিবও নোৱাৰোঁ আৰু কাকো পঠিয়াবও নোৱাৰোঁ। হালৈ, তুমি আহিছা নেকি? ঠিক আছে, অকণমান বহা, মই গৈ আছোঁ। নাই, এনেই অকণমান ওলাই আহিছিলোঁ। ব'ল ধৰণী, এতিয়া এই সময়ত মই কোম্পেনী চলাবলগীয়া হৈছে। সৰু দুটাই যে কিবা কৰিব মই আশা দেখা নাই। চাহকাপ ল। আপুনি আনিলে যে? ধৰণিকাই জানো কলৈ গ'ল? আপোনাক বহুত সময় অকলশৰে বহি থকা দেখিলোঁ, সেয়ে ময়ে লৈ আহিলোঁ। আপুনি মিছাতেই কষ্ট কৰিছে। নাই নাই, একো নাই, আপুনি চাহকাপ খাওক।
আচলতে আজি প্ৰথমবাৰৰ বাবে ছাৰৰ ঘৰত যে অন্য কোনোবা আছে সেই কথাটো অনুভৱ কৰিছোঁ। আচৰিত, নবৈ যে চাহ দিবলৈ গৈছে। ইমান দিন ইয়ালৈ আহিছোঁ, ধৰণিকাই হাতৰ বাদে আন কাৰো হাতৰ পৰা মই চাহ খাবলৈ পোৱা নাই। আপোনাৰ ভাল হওক। ভাল ভাল শব্দটো জানো মোৰ জীৱনত আছে? বিয়াৰ দিনাখনৰ পৰাই এই শব্দটো মোৰ জীৱনৰ পৰা আঁতৰাই পেলাইছোঁ। চাহ খাওক।